Hey guys, কি খবৰ? আশা ৰাখিছো ভাল আছে বুলি। মই ৰম্ভা আৰু আপোনালোকে দেখি আছে BRS ব্লগছ। মোৰ চেনেললৈ আপোনালোকক বহুত স্বাগতম জনাইছো। এতিয়া আমি অলপমান পিছতে ডক্টৰৰ ওচৰলৈ যাব লগা আছে। তো ডক্টৰৰ ওচৰলৈ যাম। তো প্লিজ ফ্ৰেণ্ডছ আপোনালোকে গোটেই ভিডিওটো উপভোগ কৰি থাকিব। ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক ফ্ৰেণ্ডছ ভিডিওটো আৰম্ভ কৰো। এতিয়া গৈ আছো আমি বঙাইগাঁৱৰ ফালে আৰু এতিয়া আমি যোনফালে গৈ আছো বঙাইগাঁও দলাগাঁও কলেজৰ ফালে গৈ আছো। তো আপোনালোকক দেখুৱাইছো এইটো হ'ল বঙাইগাঁও দলাগাঁও কলেজ হয় আৰু ইয়াতে কেইদিনমান আগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে আৰু চাওক এতিয়াও পেণ্ডেল বনোৱাই আছে। আপোনালোকক দেখুৱাইছো চাওক সন্মুখত এতিয়াও আছে পেণ্ডেল। So guys, এতিয়া আমি বঙাইগাঁও আহি পালো আৰু চাওক আপোনালোকে সন্মুখত স্বাগত হস্পিটেল হয় এইটো আৰু বহু দিন পিছত মই স্বাগত হস্পিটেল আহিলো আৰু চাওক এতিয়া সন্মুখৰ পৰা আপোনালোকক দেখুৱাই আছো। আমি ভিতৰৰ পৰা আহিলো আৰু ভিতৰৰ কামখিনি আমাৰ হৈ গৈছে আৰু এতিয়া বাবুৱে জুচ খাব। তো বাবুক অকমান জুচ খুৱাই দিওঁ। আৰু এতিয়া আছো ফুচকা দোকানৰ সন্মুখত আছো আৰু ফুচকা খোৱাৰ কাৰণে ওয়েট কৰি আছো। এতিয়া ৰাতিপুৱা আৰু ৰাতিপুৱাৰ চাহখিনি প্ৰথমতে খাই লওঁ আৰু এতিয়া চাওক আপোনালোকে মাইনাই ভাইফোঁটা দিয়াৰ কাৰণে এইখিনি বস্তু ৰেডি কৰি লৈছে। আমাৰ বাবু আৰু মাইনাৰ ভাইটি দুই ভাইটিকে ভাইফোঁটা দিব আৰু ফ্ৰেণ্ডছ সৰুকালত ভাইফোঁটা দিয়াৰ মজাটোৱে বেলেগ হয়। আজি কেইদিনমান আগৰ পৰা মাইনাই কৈ আছে ভাইটিসকলক ভাইফোঁটা দিব। ভাইয়ের কপালে দিলাম ফোঁটা, জমদুয়ারে পড়লো কাটা, জমদুয়ারে পড়লো কাটা, যমুনায় দে জমকে ফোঁটা, যমুনায় দেয় চমকে ফোঁটা, আমি দিই আমার ভাইকে ফোঁটা, আমি দেই আমার ভাইকে ফোঁটা, ফোঁটা যেন লড়ে না, ফোঁটা যেন লড়ে না, আমার ভাইয়ের কিছু হয় না, আমার ভাইয়ের কিছু হয় না। হেল্ল' গাইজ, এতিয়া আছো ঘৰত আৰু চাওক মোৰ হাতত এইটো কি হয়। এইটো হ'ল ৱাল ষ্টিকাৰ হয় আৰু এই ৱাল ষ্টিকাৰ হ'ল 2-2.5 মাহ হ'ল ঘৰতে আহি আছে পাৰ্চেলটো, কিন্তু লগোৱাৰ মানুহ নাই, সময় নাই কাৰণে। তো যিহেতু এইটো লগোৱা বহুতে সহজ হয় আৰু ময়েই লগাম। তো আপোনালোকে চাই থাকিব কেনেকৈ লগাওঁ। আৰু এটা কেইদিনমান আগতে এটা ভিডিঅ' বনোৱা হৈছিলে, কেইদিনমান নহয় আজি ধৰক 4-5 মাহ হ'ব চাগে। এটা ৰুমত লগা হৈছে ৱাল ষ্টিকাৰ, সেইটো আছিলে ফ্লিপকাৰ্টৰ পৰা অহা আছিলে আৰু এইটো হ'ল এমাজনৰ পৰা। আৰু প্ৰথমতে লগাই লওঁ, তাৰপিছত আপোনালোকক জনাই দিম বাৰু কোনটো কোৱালিটি বেছি ভাল হয়। মই অলৰেডি এটা ছাইডত লগাইছোঁ ষ্টিকাৰ, এটা ছাইডত লগাইছোঁ আৰু অলপখিনি লগাওঁতে বক্সখিনি মিলোৱাৰ কাৰণে অলপখিনি ওপৰ ছাইডটো কাটিব লগা হৈছে। সেইকাৰণে মই অলপখিনি ছাইড কাটি লৈছোঁ আৰু এতিয়া চব বক্সবিলাক মিলিছে। আৰু ফ্ৰেণ্ডছ আপোনালোকে ষ্টিকাৰ লগতে এটা বস্তু আপোনালোকে মন কৰিব, আপোনালোকে এই বক্সবিলাক যে দেখিছে এইটো ভাগ এক্সট্ৰা হয়, ইয়াৰ পৰা এইটো ভাগ এক্সট্ৰা হয় আৰু এইটো ভাগ এক্সট্ৰা হয়। তো আপোনালোকে এই বস্তুখিনি মিলাই ল'ব। এইটো ভাগৰ বক্সৰ লগত এই বক্স মিলেনে নাই তেনেকৈ ভালদৰে মিলাই ল'ব ফ্ৰেণ্ডছ। তাৰ পৰা আপোনালোকে ষ্টিকাৰটো ভালকৈ লগাব। এয়া চাওক এনেকুৱা বক্স টাইপৰ ষ্টিকাৰ লগালে বক্সবিলাক মিলাই লৈ কিনে আপোনালোকে লগাব। আৰু ফ্ৰেণ্ডছ আপোনালোকক যে কৈছিলোঁ কোৱালিটিৰ কথা, কোৱালিটি এমাজনৰ পৰা অহাটোও বহুতো ভাল হয় আৰু ফ্লিপকাৰ্টৰ পৰা অহাটোও বহুতে ভাল হয়। আৰু আপোনালোকে বক্সবিলাক মিলাই কিনে লগাব আৰু দেখিবলৈ ইমানেই মজা লাগে। আপোনালোকক সম্পূৰ্ণ লগোৱাৰ পিছত আপোনালোকক এদিন ভালকৈ দেখুৱাই দিম দেখিবলৈ কেনেকুৱা মজা লাগে। তো চাওক প্ৰথমতে আপোনালোকে বক্সখিনি মিলাই ল'ব। লোৱাৰ পিছত যিটো ষ্টিকাৰৰ তলত কাগজ থাকে সেই কাগজখিনি মই যেনেকৈ নামি লৈ আছোঁ ঠিক তেনেকৈ নামি ল'ব আৰু ওপৰৰ পৰা হাতেৰে ধুনীয়াকৈ লগাই দিব। আৰু যিখিনি তলত লগাৰ পিছত বেছি হৈছে এইখিনি মই কাটি দিছোঁ। আৰু এয়া চাওক ফ্ৰেণ্ডছ অৰ্ধেকখিনি লগোৱা হৈছে আৰু
আধা বাকিয়ে থাকিল আৰু এইটো আকৌ অৰ্ডাৰ কৰিব লাগিব এমাজনৰ পৰা আৰু চাওক এইখিনি বাচিছে আৰু এইখিনি অলপখিনি জাগা লগাব পাৰিম আৰু এতিয়া এজন বাইদেউ আহিছে কাপোৰ লৈ তো বলক কিছু কাপোৰ চাওঁ এইকেইটা বস্তু ললো ফ্ৰেণ্ডছ এইটো বাবুৰ কাৰণে সোয়েটাৰ হয় চাওক সোয়েটাৰ পেটিকোট এইটো ফ্ৰক নাইটি দুটামান ফ্ৰক নাইটি আৰু এটা এইটো হয় জিন্সৰ কোট আৰু ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছো দাদাই অকমান খেতি কৰিছে লাউ গছ সকলোৱে কৈ আছে বহুত ধুনীয়া লাউ হৈছে তো বলক চাও কেনেকুৱা লাউ হয় আৰু চাওক মাইনাই গৈছে লাউ কাটিবলৈ এজন মানুহ আহিছে লাউ ল'বলৈ তো সেই মানুহজনৰ কাৰণে এটা লাউ লৈ আহি আছো আৰু চাওক মাইনাই ছিঙি আনিলে ময়ো ভিতৰ ফালে গলো হয় কিন্তু অসুবিধা আছে গেটটো লক আছে সেইকাৰণে যাব পৰা নাই আৰু চাওক মই আপোনালোকক দেখুৱাই আছো লাউবিলাক আৰু চাওক সাইডেদি যিবোৰ সৰু সৰু গছ দেখা পাইছে আপোনালোকে সেইটো বেলেগ বেলেগ খেতি কৰা আছে আলু তাৰ পিছত কিবা কিবি বন্ধাকবি ওলকবি ফুলকবি তেনেকুৱা টাইপৰো আছে কেতিয়াবা আপোনালোকক ভালকে দেখুৱাই দিম আৰু এতিয়া মাইনাই আকৌ গেটৰ বাহিৰত আহি যাব তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিওটো কেনেকুৱা পালে ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্লিজ 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 ফ্ৰেণ্ডছ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু এতিয়া চাওক হাঁহবোৰে ইয়াতে ৱেইট কৰি আছে আৰু মই সন্মুখত বহি আছো কাৰণে ভয়তে সিহঁতে ৱেইট কৰি আছে তো মই ইয়াৰ পৰা উঠিলে সিহঁতে ঘৰলৈ গুচি যাব